আসসালামু আলাইকুম সকলোকে ওৰহমতুল্লাহি বৰকাতুহু আৰু প্লেট আহিছে মই আজি কি বনাব লৈছোঁ মানে 1.5 লিটাৰ গাখীৰ ফাটি গ'ল তাৰপিছত মই ভাবিছোঁ কিনো বনাম ৰসগোল্লাকে বোলো বনাই দিওঁ আৰু এইফালে মই ধুনীয়াকৈ এই ৰসগোল্লা গুল গুল কৰি লৈছোঁ আৰু এইফালে চেনি পানী গৰম কৰি আছোঁ আপোনালোকে ইফতাৰ বনাবলৈ লৈছেনে মই এতিয়া এয়া বনাবলৈ আহিলোঁ পাকঘৰলৈ আৰু আজি বোলো ৰসগোল্লা কেইটামান বনাম আৰু এইফালে নিমকি কেইখনমানো বনাম বোলো চাই থাকিব ভিডিঅ'টো শেষলৈকে আপোনালোকে বনাব লৈছেনে জনাব এইফালে আমি দুজনীয়ে বনাই আছোঁ দেই আৰু যেহেতু গাখীৰ চাহৰ লগত খাবলৈ নিমকি ভাল লাগে তো নিমকি এতিয়া বেলি আছোঁ ভতিজাজনীয়ে সেকি দিছে মই বেলিছোঁ এইফালে নিমকি বনি আছে দেই আমাৰ আৰু এইফালে ৰসগোল্লা চাব দেই এইফালে মোৰ ৰসগোল্লা দেখিছেনে ধুনীয়াকৈ একদম কেইবাটাও ৰসগোল্লা হৈ গৈছেগৈ ফুলি ফুলি আহিছে কেনেকুৱা লাগিছে জনাব ৰসগোল্লাকেইটা মোৰ ইফতাৰ ৰেডি হৈ গ'ল দেই আৰু মই বনালোঁ আজি এয়া মাংস পোলাও বনালোঁ আৰু এইফালে ঘৰতে কুটকুটি কেইটামান বনালোঁ নিমকি বনালোঁ এইফালে ৰসগোল্লা বনালোঁ 10টা বনালোঁ আৰু এইফালে মাংস তৰকাৰী মেগী এয়া ফ্ৰুটছ আৰু এইফালে ফ্ৰেঞ্চবিন ভাজি আৰু ছজনা ভাজি বনালোঁ আজি এয়া এনেকৈ বনালোঁ এতিয়া দোৱা কৰি আছে তো প্লেটবোৰ মই ওলোৱাই লওঁ এইফালে মই ওলোৱাই দিলোঁ দেই এইফালে ওলোৱাই দিলোঁ এয়া মই ঘৰতে বনাব পাৰিছোঁ নে নাই পৰা জনাব দেই ক'ব দেই এইফালে আৰু নিমকি কুটকুটি ৰসগোল্লা এইকেইটা আজি বনালোঁ ঘৰতে এইফালে ধুনীয়াকৈ ওলোৱাই ল'লোঁ দেই আজান নাই দিয়া দিবহে আৰু আলহামদুলিল্লাহ আজান দিলে দেই আৰু এতিয়া খাইছোঁ আমি খাইছে এইফালে মই আগত লৈ লৈছোঁ পোলাওৱে খাবলৈ এইফালে আকৌ আইচক্ৰীম এটা আছে না আইচক্ৰীমটো ওলোৱাই লওঁ খাবলৈ এইফালে আইচক্ৰীমটো এতিয়া খুলি ল'ম এইফালে দেখিছেনে আইচক্ৰীমটো এয়া মই আইচক্ৰীম আৰু বেটাবেটিও আইচক্ৰীম খাই বহুত ভাল পায় সেইকাৰণে মানুহজনে মোলৈ লৈ আহিলে আৰু এতিয়া খাম ভাত খোৱাৰ পিছত পোলাও চোলাও খোৱাৰ পিছত খাই ল'ম এতিয়া আইচক্ৰীমটো পূৰা বতৰ ডাৱৰীয়া মানে আইচক্ৰীম লাগে মই এইফালে ওলাই দি আছোঁ দেই তোমাক ৰ'বা এইফালে বেটা লোৱা আইচক্ৰীম ওলাই দি আছোঁ জান এই লোৱা ৰ'বা এবাৰ খোৱা দে জান খোৱা যাজনীক দিছোঁ ল খাই ল এইফালে মই বনোৱা ৰসগোল্লাটো খাই চাব লৈছোঁ দেই কেনেকুৱা হৈছে টেষ্টি দিয়ে মই পাৰিছোঁ ৰসগোল্লা বনাব পাৰি গ'লোঁ দেই মই